নমস্কাৰ মই নিতুমণি দাস আৰু আপোনালোকে চাই আছে নিতুজ টেক বন্ধুসকল আপোনালোকৰ ইউটিউবৰ কমেন্টবিলাক ডিসেবলড হৈ আছে নেকি আপোনাক কোনোবাই কমেন্ট কৰিব খুজি আপোনাৰ ভিডিঅ'ত কমেন্ট কৰিব পৰা নাই নেকি আৰু লগতে আপোনাক কোনোবাই সাবস্ক্ৰাইব কৰি পেলাই কাষত থকা ঘণ্টা বটনটো দবাই দিব পৰা নাই নেকি মানে নটিফিকেশনটো অন কৰিব পৰা নাই নেকি তেতিয়াহলে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যিসকলে বাই ডিফল্ট কমেন্টবিলাক ডিসেবলড আৰু ইনেবল কৰিব বিচাৰে তেওঁলোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যিসকলে মানে ভাবে যে ইউটিউবে অটোমেটিক্যালি কিয় ডিসেবল কৰি দিলে মোৰ কমেন্টটো আৰু লগতে মোৰ কমেন্টটো কিয় ডিসেবল হৈ আছে মই ইমান ট্ৰাই কৰিলো ইনেবল কৰিব পৰা নাই তেওঁলোক মই এটা কথা ক'বলৈ গৈ আছো বন্ধুসকল যেতিয়া আপোনালোকে ভিডিঅ' আপলোড কৰিবলৈ যায় আৰু আপলোড কৰাৰ সময়ত আপোনালোকক ইউটিউবে এটা প্ৰশ্ন সোধে আৰু ইউটিউবে কয় যে সোধে যে আপোনাক যে এই কন্টেন্টটো কিডছৰ কাৰণে বনাইছে নে কিডছৰ কাৰণে বনোৱা নাই তাত দুটা অপচন থাকে ইয়েস ইটস মেড ফৰ কিডছ আৰু এটা অপচন থাকে নো ইটস মেড নট ফৰ কিডছ আৰু যদি আপুনি ইয়েস ইটস মেড ফৰ কিডছ কৰি দিয়ে তেতিয়াহলে আপোনাৰ কমেন্টবিলাক ডিসেবল হৈ যায় বা সাবস্ক্ৰাইব কৰি পেলাই কতোৱা ঘণ্টা বটন দবাই দিব নোৱাৰে কাৰণ কিডছৰ কন্টেন্টসমূহত বহুতো ধৰণৰ ৰেষ্ট্ৰিকশন থাকে তো বন্ধুসকল আপুনি যদি অলৰেডি এই ভুলটো কৰি দিলে তেতিয়াহলে এতিয়া মই আপোনালোকক ক'বলৈ গৈ আছো এইটো ঠিক কৰি লওক ইনেবল কৰি লওক আৰু এতিয়া নো অপচনটো সিলেক্ট কৰি লৈ লওক নো অপচনটো সিলেক্ট কৰি পেলাই সেভ কৰি পেলাই কমেন্টবিলাক এতিয়া ইনেবল কৰি লৈ লওক আৰু সেইটো কৰিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক স্কিপ নকৰিব আৰু যিসকলে বাই ডিফল্ট মানে কমেন্টবিলাক ডিসেবলড ইনেবল কৰিব বিচাৰে তেওঁলোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদি প্ৰথমবাৰ ভিডিঅ' চাই আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বটন দবাই দিয়ক আৰু ভিডিঅ'টো লাইক কৰি দিব ইয়াৰ 30টা লাইক আজি এক্সপেক্ট কৰিছো আপোনালোকৰ পৰা তো বলক বন্ধুসকল বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বন্ধুসকল আপোনালোকে কমেন্টছ ইনেবল বা ডিসেবল কৰিবলৈ হ'লে আপোনালোকে YT ষ্টুডিঅ'ৰ জৰিয়তে কৰিব নোৱাৰিব তাৰ কাৰণে আপোনালোকে এটা এক্সটাৰ্নেল ব্ৰাউজাৰ এপ্লিকেশন ইনষ্টল দি ল'ব লাগিব বা ডেস্কটপ মুড থকা ব্ৰাউজাৰ এটা ইনষ্টল দি ল'ব লাগিব আপোনালোকে আৰু মই ক্ৰোম ইনষ্টল দিছো এতিয়া ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিম ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰাৰ লগে লগে এইবিলাক F7 কন্টিনিউ মাৰিব দিছে F7 কন্টিনিউ মাৰি দিও লাইট মুডটো অন হৈ আছে এইটো আপোনালোকে অন কৰি ৰাখক মই অন কৰি ৰাখিছো তো নেক্সট কৰি দিব বন্ধুসকল এতিয়া আপোনালোকে দেখি পাইছে টাৰ্ন অন সিঙ্ক বুলি পেলাই আহিছে আৰু তাৰ পিছত তোত আপোনাৰ নামৰ সৈতে জিমেইলটো আহিছে কিন্তু মোৰ এইটো একাউণ্ট নহয় মোৰ চেনেলটোৰ যোনটো একাউণ্ট আছে সেইটো একাউণ্টে লগইন কৰি ল'ব লাগিব এই আপোনালোকে এৰো এডাল লিখিছে সাইডৰ পিনে সেই এৰোডাল ক্লিক কৰি পেলাই মোৰ চেনেলটো লগইন কৰি ললো মানে মোৰ চেনেলটো সিলেক্ট কৰি ললো তাৰ পিছত আপোনালোকে তলত দেখিছে নো থ্যাঙ্কস ইয়েস আই মিন তো মই ইয়েস আই মিন ক্লিক কৰি দিলো তো বন্ধুসকল যেতিয়া ইয়েস আই মিনত ক্লিক কৰি দিলো তেতিয়া গুগল ক্ৰোমৰ হোম পেজখন আহি গ'ল এতিয়া মই ইউটিউবৰ অফিচিয়েল ৱেবছাইটত যাম তো m.youtube.com আপোনালোকে ওপৰত দেখা পাইছে তাৰপিছত বন্ধুসকল মোৰ তলত বেটাৰীটো থকা মানে মোৰ যোনটো স্ক্ৰীনত বেটাৰীটো আছে বেটাৰীৰ তলত আপোনালোকে থ্ৰী ডট এটা দেখা পাইছে আৰু এই থ্ৰী ডটত ক্লিক কৰি দিয়ক তাৰপিছত তলৰ পৰা থাৰ্ড অপচন যোনটো ডেস্কটপ সাইট এইটোত ক্লিক কৰি দিয়ক যেতিয়া আপুনি ডেস্কটপ সাইট কৰি ল'ব তেতিয়া আপোনালোকৰ সুবিধা হ'ব আৰু ডেস্কটপ সাইট কৰিলেহে আপুনি এইটো ইনেবল কৰিব পাৰিব তো বন্ধুসকল ডেস্কটপ সাইটটো মই ক্লিক কৰিছো আৰু অলপমান সময় ল'ব এতিয়া চাওক বন্ধুসকল ইউটিউবে আপোনাক নটিফিকেশন সেন্ড কৰিব মানে আপুনি যদি নটিফিকেশন লাগে তেতিয়াহলে এলাউ কৰি দিব মোক নালাগে মই ব্লক কৰি দিছো তো বন্ধুসকল এতিয়া চাওক বেটাৰী তলত আপুনি থ্ৰী ডটটো দেখা পাইছে থ্ৰী ডটৰ তলত মোৰ চেনেলটোৰ লোগোটো দেখা পাইছে তো মই এতিয়া লোগোটোত ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ লগে লগে বন্ধুসকল আপুনি তলত দেখিছে থাৰ্ড অপচনটো ইউটিউব ষ্টুডিঅ' বুলি পেলাই ইউটিউব ষ্টুডিঅ'ত ক্লিক কৰি দিব আৰু বন্ধুসকল দেখা পালে ইউটিউব ষ্টুডিঅ'ত ক্লিক কৰি দিয়াৰ পিছত আহি গ'ল এতিয়া আপোনালোকে চাব ৰাইট সাইডে মানে মোৰ সময়টোৰ হেতু ফালে চাই লওক তে আপোনালোকে তলত দেখা পাইছে মোৰ যোনটো এটা ৰাঙা ৰাঙা ঘৰ এটা আছে আপোনালোকে মই দেখুৱাই আছো ৰ'ব দেই এইটো চাওক এইটো জুম কৰি পেলাই দেখুৱাই দিছো এইটো যোনটো ৰাঙা হৈ আছে এইটো মোৰ চেনেলটোৰ লোগোটো তলে দি এইটো মানে সিলেক্ট হৈ আছে এতিয়া মই তলৰ অপচনটো সিলেক্ট কৰি দিম ইয়াতে মানে আপোনালোকে ভিডিঅ' মোৰ দেখিবলৈ পাব তো ভিডিঅ'ছ আহি গ'ল এতিয়া দেখিছে আপোনালোকে আপলোড কিবা কিবি আহি গ'ল তো বন্ধুসকল এতিয়া মই কোনটো ভিডিঅ' এনেবল কোনটো ভিডিঅ'ত মই কৰি দেখুৱাম আপোনাক মই এতিয়া এইটো ভিডিঅ'ত দেখাম এই যোনটো প্ৰথম ভিডিঅ'টো আছে এইটো ক্লিক কৰি দিব জাষ্ট টাইটেলটোত দেখি লওক প্ৰযুক্তিগত টেক নিউজ 25 এইটো দেখি পাইছে আপোনালোকে তাত জাষ্ট টাইটেলটো ক্লিক কৰি দিব কৰি দিয়াৰ লগে আপোনালোক কলম এটা দেখিছে আপোনালোকে কলমটো ক্লিক কৰি দিয়ক মানে ভিডিঅ'টো এডিট কৰিব আৰু এতিয়া দেখিছে বন্ধুসকল ভিডিঅ' ডিটেইলছ আহি গ'ল এইবিলাক কিবা কিবি মোৰ কি বুলি কয় টাইটেল ডেসক্ৰিপচন এইবিলাক কিবা কিবি এড কৰি দিছিলোঁ তো বন্ধুসকল এতিয়া আপোনালোকে তলত দেখা পাইছে এতিয়া অডিয়েন্স থাম্বনেইল কিবা কিবি এইবিলাক দেখা পাইছে তলত চাই লওক এতিয়া অডিয়েন্সত চাই লওক ইয়েস ইটস মেড ফৰ কিডছ নো ইটস মেড নট ফৰ কিডছ মইতো নো কৰি ৰাখিছোঁ যদি আপুনি এইটো ইয়েস কৰি থাকে তেতিয়াহ'লে আপোনালোকে বহুতো ধৰণৰ ৰেষ্ট্ৰিকশ্যন পাব আপোনাৰ চেনেলটো মানে সাবস্ক্ৰাইব কৰি পেলাই কাষত থকা ঘণ্টা বটনটো দবাই দিব নোৱাৰিব আৰু লগতে কমেন্ট ডিসেবল হৈ থাকিব আপোনালোকৰ তো নো ইটস মেড নট ফৰ কিডছ কৰি দিয়ক কৰি পেলাই আপোনালোকে ওপৰত দেখা পাব এতিয়া মানে এয়া এইটো দেখিছেনে আনডু চেঞ্জেছ ছেভ এইটো ওপৰত আছে চাই ল'ব মই জুম কৰি দেখুৱাই আছোঁ এইটো ছেভত ক্লিক কৰি দিব আপোনালোকে তাৰপিছত ছেভ হৈ যাব অটোমেটিক্যালি
এতিয়া আপোনালোকৰ কমেণ্ট ইনেবলড হৈ গ'ল যদিহে আপুনি এইটো মিষ্টেক কৰি ৰাখিছিলে মানে কিডছৰ কাৰণে ভিডিঅ'টো বনোৱা বুলি পেলাই আপোনালোকে ইয়েছ বুলি পেলাই ক্লিক কৰি দিছিলে তো সেইটো প্ৰব্লেম এতিয়া সলভ হৈ গ'ল এতিয়া মই আপোনালোকক দেখাবলৈ গৈ আছোঁ কি আপোনালোকে বাই ডিফল্ট কেনেকৈ নিজে ইচ্ছা কৰি পেলাই কমেণ্ট ডিসেবল কৰিব পাৰিব বা কমেণ্ট ইনেবল কৰি ৰাখিব পাৰিব তো বন্ধুসকল এতিয়া মই আপোনালোকক দেখাবলৈ গৈ আছোঁ তো এতিয়া বন্ধুসকল দেখিছে এই বাকচকেইটা দেখিছেনে এই বাকচকেইটা আপলোডৰ তলত চাই লওক এই বাকচকেইটা দেখিছে মই মাত্ৰ ওপৰৰ সেইটো ভিডিঅ'তে দেখুৱাই দিম এইটো ভিডিঅ'ত চাই লওক আপোনালোকে এইটো ক্লিক কৰি দিলে মানে তাৰ ভিডিঅ' কাষত থকা বাকচটো ক্লিক কৰি দিলে আৰু তাৰপিছত আপোনালোকে এটা অপশ্যন দেখিবলৈ পাইছে এডিটত ক্লিক কৰি দিলে আপোনালোকে তাৰপিছত চাই থাকক টাইটেল ডেছক্ৰিপশ্যন টেক্সট ভিজিবিলিটি এইবিলাক কিবা কিবি দেখা পাইছে চাই লওক বন্ধুসকল লং নম্বৰ অপশ্যনটো চাই লওক কমেণ্টছ বুলি পেলাই দেখা পাইছে এইটো কমেণ্টছ তো এইটো কমেণ্টছত ক্লিক কৰি দিয়ক কমেণ্টছত যেতিয়া ক্লিক কৰি দিব বন্ধুসকল দেখিছেনে এলাউ অল কমেণ্টছ হৈ আছে এতিয়া মই কমেণ্টবিলাক ডিসেবল কৰি ৰাখিম ডিসেবল কমেণ্টছত ক্লিক কৰি দিয়ক ডিসেবল কমেণ্টছত ক্লিক কৰি দি আপোনালোকে এইটো সাইডৰ পিনে চাই লওক আপডেট ভিডিঅ'ছ ইয়াতে আপডেটত ক্লিক কৰি দিব আৰু এতিয়া আপোনালোকে দেখি পাইছে এইবিলাক কিবা কিবি আহিছে আই আণ্ডাৰষ্টেণ্ড দি ইমপ্লিকেশ্যনছ অফ দিছ একশ্যন আপোনালোকে ইয়াতে ক্লিক কৰি দিব কৰি পেলাই আপডেট ভিডিঅ'ছ মাৰি দিব যদি আপুনি ডিসেবল কৰিব বিচাৰে অলপমান টাইম লাগিব তো ৰখি দিছোঁ বন্ধুসকল অলপমান সময় তো বন্ধুসকল হৈ গ'ল আপোনালোকে তলত দেখা পাইছে ইয়াতে ওৱান ভিডিঅ' ছাকচেছফুলি আপডেটেড এতিয়া মই আপোনালোকক ইউটিউবত গৈ পেলাই দেখুৱাম মোৰ তাৰ সেইটো ভিডিঅ'ত কমেণ্ট ডিসেবলড হৈ আছে নে নাই তো বন্ধুসকল কিনিবলৈ পাব বুলি জানিব পৰা গৈছে কমেণ্টছ আৰ এতিয়া মই আইছো 5 নম্বৰ দেখিছেনে বন্ধুসকল কমেণ্টছ আৰ টাৰ্নড অফ কমেণ্টছবিলাক অফ হৈ আছে তো বন্ধুসকল এতিয়া মই সেই কমেণ্টছটো ইনেবল কৰি দেখুৱাম আপোনালোকক আৰু ঠিক তেনেদৰে আপোনালোকে ইয়াতে ক্লিক কৰি দিব বাকচটো ক্লিক কৰি দিব এডিটত যাব কমেণ্টছত যাব গৈ পেলাই ইয়াতে এলাউ অল কমেণ্ট সিলেক্ট কৰি দিলে হ'ল আৰু ইয়াতে বিভিন্ন ধৰণৰ অপশ্যন পাব আপোনালোকে কমেণ্টবিলাক ৰিভিউ কৰি পেলাই এপ্ৰুভ কৰিব পাৰিব এনেকুৱা ধৰণৰ কমেণ্ট কিছুমান অপশ্যন পাব আপোনালোকে এইবিলাক আপোনালোকে কৰিব পাৰে আৰু এতিয়া মই এলাউ অল কমেণ্টছ মাৰিলোঁ মানে মই সকলোৱে কমেণ্ট কৰাটো বিচাৰোঁ তাৰপিছত এতিয়া আৰু আগৰ নিচিনাকৈ আপডেট কৰি দিম যেতিয়া আপডেট কৰি দিম বন্ধুসকল তেতিয়া আকৌ কমেণ্টবিলাক ইনেবলড হৈ যাব তো বন্ধুসকল এইটো ছাকচেছফুলি আপডেটেড হৈ গ'ল আৰু বন্ধুসকল আপোনালোকে মেড ফৰ কিডছৰ কথাটো গম পালে চাগে মই আকৌ এবাৰ কৈ দিছোঁ মেড ফৰ কিডছ যদি আপোনালোকৰ অন কৰা থাকে মানে ইয়েছ কৰা থাকে যে আপুনি মেড ফৰ কিডছৰ কাৰণে আপুনি যদি ভিডিঅ'টো বনাইছে এইটো যদি আপুনি ইয়েছ কৰি ৰাখে তেতিয়াহ'লে আপোনালোকৰ মানে কমেণ্টত আপোনালোকক কোনেও কমেণ্ট মাৰিব নোৱাৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই নটিফিকেশ্যন বেলটো অন কৰিব নোৱাৰিব সেনেকুৱা ধৰণৰ প্ৰব্লেম আপোনালোকে ফেচ কৰিব পাৰে আৰু বন্ধুসকল আৰু ইয়া বাই ডিফল্ট আপোনালোকক মই দেখাই দিলোঁ কেনেকৈ কমেণ্ট এনেবল কৰে ডিসেবল কৰে আৰু গোটেইখিনি দেখাই দিলোঁ ভিডিঅ'টো কেনে পালে মোক জনাব কমেণ্ট বক্সত এতিয়া মই স্ক্ৰীনখন অফ কৰোঁ আৰু আপোনালোকক অলপমান কথা কম এতিয়া চাই থাকিব ভিডিঅ'টো বন্ধুসকল আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কৰি দিয়ক আজি 30টা লাইক টাৰ্গেট মানে এক্সপেক্ট কৰিছোঁ আপোনালোকৰ ফালৰ পৰা আৰু যদি আপোনালোকে 30টা লাইক দি দিয়ে মই তেতিয়াহ'লে মানে অলপমান সাহস পাম মনত যে আৰু এনেকুৱা ধৰণৰ কণ্টেণ্ট আপোনালোকৰ কাৰণে লৈ আহিব লাগিব আৰু লগতে বন্ধুসকল যদি পোনপ্ৰথমবাৰে ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কাষত থকা ঘণ্টা বটনটো দবাই দিব আৰু কমেণ্ট বক্সত জনাই দিয়ক ইয়াৰ মই কেনেকৈ কোৱালিটি ইম্প্ৰুভ কৰিব পাৰোঁ বা ভিডিঅ'টো চাই কেনেকুৱা পালে সেই সম্পৰ্কে আপোনালোকে কমেণ্ট বক্সত জনাই দিব পাৰে কিবা সুধিব লগা থাকিলে কমেণ্ট বক্সত ডাইৰেক্টলি সুধি দিব পাৰে আৰু আজিলৈ ইমানেই জয় আই অসম জয় হিন্দ